ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ত ত্ৰিকোণমিতি পৰিচয় অধ্যায়টোৰ পৰা আমি কেইটামান অংক কৰিবলৈ চেষ্টা কৰিম। ওকে, সো আমাৰ কিমান দিয়া আছে ইয়াত এক্সাৰসাইজ 8.3 আৰু কুৱেশ্যন নম্বৰ 8 ৰ 1 ইয়াত কি দিয়া আছে কুৱেশ্যন নম্বৰ 8 ৰ 1 ত তোমাৰ যদি sec 5 theta equal to cosec into theta minus 36 degree যত theta এটা সূক্ষ্মকোণ তেনেতে থিটাৰ মানটো উলিয়াব লাগে। সো থিটাটো কি হয় তোমাৰ সূক্ষ্মকোণ হয় আৰু এই থিটাৰ মানটো কি আমি উলিয়াব লাগিব। সো অলৰেডি আমাক দিয়া আছে কি sec 5 theta equal to cosec theta minus 36 degree। সো এই sec 5 theta এটো কি বনাম আমি cosec theta বনাম, বুঝি পাইছানে। সো আমি ইয়াত কি লিখিম দিয়া আছে সো আমাক কি দিয়া আছে তোমাৰ sec 5 theta equal to cosec theta minus 36 degree আমাক দিয়া আছে, বুঝি পাইছানে। সো আমি জানো কি তোমাৰ sec theta equal to কিমান লিখিব পাৰো cosec into 90 degree minus কি theta বুলি আমি লিখিব পাৰো, বুঝি পাইছানে। সো cosec into 90 degree minus theta equal to কি sec theta। সো এই sec theta টো কি আমি কনভার্ট কৰিম। সো sec theta কি লিখিব পাৰিম আমি cosec into 90 degree minus theta ৰ জায়গাত কি আছে তোমাৰ 5 theta আছে এটো। সো 5 theta বুলি লিখিম equal to cosec into theta minus কিমান হ'ব 36 degree, বুঝি পাইছানে। সো therefore আমি কি লিখিব পাৰিম এই cosec theta কি ক্যান্সেল যাব, থাকিব কি এই 90 degree minus কি 5 theta আৰু theta minus কি 36 degree। সো ইয়াত এনেকৈ লিখিবা therefore গতিকে আমি কি লিখিব পাৰো 90 degree minus 5 theta equal to কি theta minus 36 degree। সো ইয়াত লিখিবা কি যেহেতু যেহেতু 90 degree minus 5 theta আৰু 90 degree minus 5 theta 90 degree minus 5 theta আৰু কি theta minus 36 degree। সো ইয়াতে theta minus কি লিখিম 36 degree অভয়ে কি সূক্ষ্মকোণ হয়। ওকে, অভয় কি হয় তোমাৰ সূক্ষ্মকোণ হয়। সো গতিকে আমি কি লিখিম ইয়াত 90 degree minus 5 theta equal to theta minus কি আছে তোমাৰ 36 degree। সো এতিয়া চোৱা এই minus 5 theta ইফালে কি হ'ব থিটাৰ লগত কি যোগ হৈ যাব, বুঝি পাইছানে। সো minus 2 ইফালে গলে কি প্লাস হৈ যাব আৰু এই minus 36 টো ইফালে ললে কি হ'ব প্লাস 36 হৈ যাব, বুঝি পাইছানে। দ্যাট মিন্স ইয়াতে কি লিখিবা থিটা প্লাস থিটা এই minus 5 theta ইফালে গলে কি হ'ব প্লাস হৈ যাব। সো 5 theta হল ইকুয়াল টু 90 degree আছে 90 degree লিখিলা minus 36 degree ইফালে গলে কি হ'ব তোমাৰ plus 36 degree হৈ যাব, বুঝি পাইছানে। সো এতিয়া চোৱা থিটা প্লাস 5 theta কিমান হ'ব তোমাৰ 6 theta হ'ব ইকুয়াল টু 90 plus 36। সো কিমান হ'ব 6 3 plus 9 কিমান হ'ব তোমাৰ 12। সো এতিয়া যদি তোমাৰ থিটাটো ৰাখা ইয়াত কিমান হ'ব 126 degree এটা ডিগ্ৰী বুলি লিখিবা ডিভাইডেড বাই 6। সো ইকুয়াল টু কিমান হ'ব ইয়াত তোমাৰ 6/12 ভিতৰত কিমান 2 বাৰ আৰু 6/6 ভিতৰত কেইবাৰ একবাৰ, তো 21 degree। therefore গতিকে থিটা ইকুয়াল টু কিমান হ'ল তোমাৰ 21 degree। সো আমাৰ आंसर কিমান হ'ব তোমাৰ
এনসাৰ কিমান ওলাইছে ইয়াত তোমাৰ এনসাৰ ওলাইছে সো তেনেতে থিটাৰ মান কিমান উলিয়াব গতিকে ইয়াত লিখিব পাৰা গতিকে নিৰ্ণয় থিটাৰ মান হল গতিকে নিৰ্ণয় থিটাৰ মান হল কিমান 21 ডিগ্ৰী বুজি পাইছানে সো এটা কি এনসাৰ হয় উত্তৰ তাৰপিছত কুৱেশ্যন নম্বৰ 2 লৈ সো কুৱেশ্যন নম্বৰ 2 ইয়াত কি দিয়া আছে তোমাৰ যদি sin a = cos 33 ডিগ্ৰী হয় আৰু ইয়াত a is less than 90 ডিগ্ৰী সো 90 ডিগ্ৰীতকৈ a কি হয় সৰু হয় এর মান উলিওয়া সো আমি কি এর মানটো কি উলিয়াব লাগিব বুজি পাইছানে তো আমাৰ অলৰেডি কি দিয়া আছে তোমাৰ sin a = কি cos 33 ডিগ্ৰী আছে 3 ডিগ্ৰী দিয়া আছে সো ইয়াৰ পৰা আমি কি sin এর মান কি ইয়াৰ পৰা কি উলিয়াম আমি এর মানটো উলিয়াবলৈ চেষ্টা কৰিম বুজি পাইছানে সো ইয়াত চোৱা ইয়াতে কি লিখিবা তেনেহলে ইয়াতে এনেকে লিখিবা দিয়া আছে দিয়া আছে কি আছে sin a = cos 33 ডিগ্ৰী সো ইয়াত লিখিবা কি sin a = cos 33 ডিগ্ৰী বুজি পাইছানে সো ইয়াত কি লিখিম আমি so ইয়াতে এনেকে লিখিব পাৰো আমি কি cos * 90 ডিগ্ৰী minus a = কি sin a বুজি পাইছানে সো এটো এনেকে লিখিব পাৰো আমি sin = কি cos * 90 ডিগ্ৰী minus a = কি sin a সো এটা আমি কি ফৰ্মুলা মতে আমি অলৰেডি জানো ওকে সো আকৌ sin * 90 ডিগ্ৰী minus a = কি cos a বুলি লিখিব পাৰো সো আমাৰ অলৰেডি কি দিয়া আছে সো এটো কি লিখিম তোমাৰ এটো লিখিম cos * 90 ডিগ্ৰী minus a বুজি পাইছানে সো ফৰ্মুলাটো জানিব লাগিব আমি নহলে কি অংক কৰিব নোৱাৰিম সো ইয়াতে sin a তো কি কৰিম cos বনাই লম বুজি পাইছানে cos * কিমান লিখিব পাৰো 90 ডিগ্ৰী minus a সো এটো মানে কি sin a = কি cos 33 ডিগ্ৰী বুজি পাইছানে সো এতিয়া চোৱা cos আৰু এই cos কি যদি ক্যান্সেল কৰা থাকিব কি তোমাৰ 90 ডিগ্ৰী minus কি a = কি 33 ডিগ্ৰী therefore 90 ডিগ্ৰী minus a = কি 33 ডিগ্ৰী সো ইয়াত এনেকে লিখিব পাৰা কি যেহেতু যেহেতু 90 ডিগ্ৰী minus a আৰু 33 ডিগ্ৰী উভয়ই সূক্ষ্মকোণ ওকে গতিকে আমি কি লিখিব পাৰো ইয়াত তোমাৰ সো গতিকে 90 ডিগ্ৰী minus a = কিমান 33 ডিগ্ৰী সো এতিয়া সো a minus a তো ইফালে লাগি হ'ব প্লাস হৈ যাব সো a = কিমান হ'ব তোমাৰ 90 ডিগ্ৰী minus কিমান হ'ব এই 33 ইফালে লাগি হ'ব প্লাস হৈ যাব মাইনাস হৈ যাব সো 33 ডিগ্ৰী সো 90 ৰ পৰা 33 বিয়োগ কৰিলে কিমান হ'ব ইয়াৰ পৰা 10 এক লোৱা 10 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব তোমাৰ 7 হ'ব আৰু ইয়াতে কিমান থাকিল 8 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব তোমাৰ 5 that means 57 degree so a equal to কিমান ওলাইছে আমাৰ 57 degree so therefore গতিকে a equal to কিমান লিখিম আমি 57 degree এনেকে লিখিব পাৰা গতিকে নিৰ্ণয় এর মান হল সো এর মান কিমান ওলাইছে 57 ডিগ্ৰী বুজিছেনে সো একদম সহজ থ্যাংক ইউ ভেরি মাচ
So question number 803 number কি দিয়া আছে ইয়াত sin twice a equal to cos a plus 15 degree যত twice a is less than 90 degree বুজি পাইছে নে so 90 degree কৈ কি 90 degree কি twice a কৈ কি ডাঙৰ হয় এর মানটো কি উলিয়াব লাগিব so আমি কি এর মানটো উলিয়াব লাগিব so এটো sin twice a এটো কি কৰিম আমি cos লৈকে ৰূপান্তৰিত কৰিম বুজি পাইছে নে কনভার্ট কৰিম so ইয়াতে কি এনেকে লিখিম দিয়া আছে দিয়া আছে so আমাৰ কি দিয়া আছে ইয়াত sin twice a আছে so ইয়াত লিখিম কি sin twice a equal to cos into a plus 15 degree আছে বুজি পাইছে নে so আমি কি কৰিম এই sin twice a এটো কি cos লৈকে ৰূপান্তৰিত কৰিম বুজি পাইছে নে so ইয়াতে কি লিখিব পাৰিম তোমাৰ sin twice a equal to কি লিখিম cos into 90 degree minus কি twice a বুজি পাইছে নে so এটো আমি লিখিব পাৰিম যেহেতু কি যেহেতু sin theta equal to কি আছিল তোমাৰ 90 degree minus কি sin theta equal to কি তোমার cos 90 degree minus theta so এই theta জায়গাত কি আছে twice আছে বুজি পাইছে না so এইখিনি বস্তু that means এইখিনি বস্তু কি আমি ইয়াত লিখিম sin twice এর জায়গাত এইখিনি cos into 90 degree minus twice okay so ইয়াতে কি লিখিম আমি cos into 90 degree minus twice লিখিলো equal to কি cos into a plus 15 degree okay so এতিয়া cos আৰু cos কি হল তোমাৰ ক্যান্সেল যাব থাকিব কি তোমাৰ 90 degree minus twice a plus 15 degree so therefore এনেকে লিখিব পাৰা 90 degree minus twice equal to a plus 15 degree বুলি লিখিব পাৰা so এই দুটা কি হয় তোমাৰ হুকমকোণ হয় so ইয়াতে লিখিব পাৰা কি যেহেতু 90 degree minus twice আৰু a plus 15 degree উভয়ে হুকমকোণ হয় উভয়ে কি তোমার হুকমকোণ হয় গতিকে আমি কি লিখিব পাৰো গতিকে 90 degree minus twice equal to a plus 15 degree বুজি পাইছে সো এটা কি কৰিবা এই minus twice ইফালে গলে কি হ'ব প্লাস হৈ যাব বুজি পাইছে a plus কি হ'ব a plus twice হ'ব equal to এই 15 degree ইফালে গলে কি হ'ব মাইনাস হৈ যাব that means 90 degree minus কি হ'ব তোমাৰ 50 degree so এতিয়া সোৱা a plus twice that means কি লিখিবা ইয়াত twice বুলি লিখিবা equal to 90 degree minus 15 degree so 90 ৰ পৰা যদি 15 বিয়োগ কৰা কিমান হ'ব 10 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 5 হ'ব 9 ৰ পৰা 1 8 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 7 হ'ব okay 75 so এতে এটো রাখা এই এটো ইয়াত রাখা কি হ'ব 75 divided by 3 তো 75 375 এর ভিতৰত কি বাৰ যাব তোমাৰ 3 যায় কি বাৰ তোমাৰ হাতৰ ভিতৰত 2 বাৰ যায় সো 3 2 গুণ কিমান 6 সো ইয়াত কি হ'ব তোমাৰ তেনেহলে কি বাৰ যাব তোমাৰ 2 বাৰ যাব আৰু 3 5 গুণ কিমান 15 বুজিছে সো 25 ডিগ্ৰী হল সো therefore এনেকে লিখিব পাৰা a equal to কিমান হ'ব 25 ডিগ্ৰী a equal to তোমাৰ 25 ডিগ্ৰী হল গতিকে এনেকে লিখিব পাৰা গতিকে নিৰ্ণয় এর মান হল 25 ডিগ্ৰী বুজিছে না সো এটাই आंसर এটাই आंसर হয়
So question number 8 so 8 or 4 so ইয়াত 4 number কি দিয়া আছে তোমাৰ ইয়াত দিয়া আছে যদি sin into thrice x plus 10 equal to cos x plus 24 তেনেতে x ৰ মান কি উলিয়া so আমি কি x ৰ মানটো কি উলিয়াব লাগিব so already আমাৰ কি ইয়াত দিয়া আছে বেলেগ এটা so আমি কেনেকৈ লিখিম এটো তোমাৰ সমাধান মান লিখিছো so ইয়াত কি দিয়া আছে so ইয়াত এনেকৈ লিখিব দিয়া আছে so আমাৰ কি দিয়া আছে তোমাৰ দিয়া আছে ইয়াত sin into thrice x plus 10 equal to কি আছে তোমাৰ cos into x plus 24 বুজি পাইছা নে so 24 আছে আমাৰ দিয়া so আমি জানো কি তোমাৰ যেহেতু cos into 90 degree minus theta equal to কি আছে তোমাৰ sin theta আছিল বুজি পাইছা নে that means এই গোটেইখিনি কি thrice x plus 10 এটো যদি theta বুলি ধৰা তেনেহলে কি হ'ব এটো sin theta হৈ যাব বুজি পাইছা নে so এই sin theta টো কি কৰিব লাগিব আমি এই cos into 90 degree minus theta that means এটো লৈকে কনভার্ট কৰিব লাগিব so এটো কনভার্ট কৰিলে কেনেকৈ হ'ব তোমাৰ এটো sin into কিমান হ'ব sin টো না লাগে cos লিখিম বুজি পাইছা নে sin টো আছে ইয়াত sin theta so ইয়াতে কি লিখিম আমি cos into 90 degree minus ইয়াতে theta মান কিমান আছে তোমাৰ thrice x plus 10 তো ইয়াতে লিখিবা thrice x plus 10 ওকে ইকুয়াল টু কিমান আছে ইয়াত হবখত আছে cos into x plus 24 বুজিছেনে x plus 24 আছে সো এতে আছে এই cos আৰু এই cos কি ক্যান্সেল গলে থাকিব কি ইয়াত 90 ডিগ্ৰী minus thrice x plus 10 আছে equal to এটো x plus কিমান হ'ব 24 হ'ব ওকে so 24 হল so এতে আমি কি কৰিম তোমাৰ ইয়াতে এনেকে লিখিব পাৰা যাকে যেহেতু 90 ডিগ্ৰী minus thrice x plus 10 আৰু x plus 24 অবয়ে হুকমকণ অবয়ে হুকমকণ গতিকে আমি কি লিখিব পাৰো সো এদিকে লিখিব পাৰো 90 ডিগ্ৰী minus thrice x plus 10 equal to কি x plus 24 okay so এতিয়া যদি এটো সিম্পলিফাই কৰা তেনেহলে কি পাবা ইয়াত এনেকে লিখিবা 90 ডিগ্ৰী minus plus at minus তো minus কি হ'ব তোমাৰ thrice x হ'ব minus plus minus হৈ যাব minus কিমান হ'ব 10 equal to x plus কিমান আছে হ'ব 24 আছে so এতিয়া চোৱা so 90 ডিগ্ৰী পৰা -10 বেক কৰিলে কিমান হ'ব তোমাৰ 80 ডিগ্ৰী হ'ব minus ডিগ্ৰী তো নিলিখিও না কি হ'ব পিছত লিখি দিম দিয়া so 80 minus কি হ'ব thrice x equal to x plus কিমান আছে 24 আছে so 90 পৰা 10 বেক কৰিছে 80 হৈছে minus কি thrice x so এতিয়া চোৱা এই minus thrice x ইফালে গলে হবগত গলে কি হ'ব প্লাস হৈ যাব so x plus কিমান হ'ব তোমাৰ thrice x হ'ব আৰু এই minus এই plus twice 4 ইফালে গলে কি হ'ব minus হৈ যাব that means 80 minus কিমান লিখিব পৰা 24 so এতিয়া চোৱা x plus thrice x কিমান হ'ব তোমাৰ 4x হ'ব যোগ কৰিলে 80 minus 24 that means 10 ৰ পৰা 4 বেক কৰা কিমান হ'ব 6 হ'ব আৰু 8 ৰ পৰা 2 7 ৰ পৰা 2 বেক কৰা কিমান হ'ব তোমাৰ 7 ৰ পৰা 2 বেক কৰিলে কিমান হ'ব তোমাৰ 5 হ'ব 5 তো 56 so এতিয়া যদি x টো ৰাখা ইয়াত 56 ডিভাইডেড বাই কিমান হ'ব 4 হ'ব so এটাৰ आंसर কিমান ল'ব এটো 4 যায় 5 ৰ ভিতৰত কেইবাৰ একবাৰ 4 যায় 16 ৰ ভিতৰত কিমান 4 বাৰ so 14 হল therefore
x ইকুৱেল টু কিমান লিখিব পাৰা 14 ডিগ্ৰী বুজি পাইছা therefore x ইকুৱেল টু কি তোমাৰ 14 ডিগ্ৰী বুলি লিখিব পাৰা গতিকে নিৰ্ণয় x ৰ মান হল 14 ডিগ্ৰী বুজি পাইছা না এটোই আনসার সো ভিডিওটো যদি ভাল লাগিছে যদি কিবা বুজি পাইছা ভিডিওটোত তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ভেৰি মাচ